নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। কস্তুৰী প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন আৰু বিশিষ্ট লেখক খগেন পেগু জীৱনজোৰা সাধনা প্ৰদান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। কস্তুৰী প্ৰকাশনৰ উদ্যোগত যোৰহাট জেলস্থিত প্ৰীতম ভৱনত বিয়লি এক গ্ৰন্থ উন্মোচন আৰু জীৱনজোৰা সাধনা বঁটা প্ৰদানৰ এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। তদুপলক্ষে কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰ ৰেব বৰাই আধৰা অনুষ্ঠানৰ লেখিকা সমাৰোহ সমিতিৰ বিষয়া তথা কবি গল্পকাৰ দীপালী গগৈ বৰুৱাই এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ পিছতেই গ্ৰন্থ উন্মোচন আৰু সাধনা বঁটা প্ৰদান সভাত পৌৰোহিত্য কৰে যোৰহাট জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট অধিবক্তা ভৱ গোস্বামীয়ে। ৰেব বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকা উপস্থিত থাকে। উক্ত অনুষ্ঠানত উন্মোচক হিচাপে অংশগ্ৰহণ কৰি ক্ৰমে হিৰণ্য দত্ত বৰদলৈৰ কবিতা সংকলন গ্ৰন্থ হৃদয়ৰ নীৰৱ ফুল উন্মোচন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই। সম্বন্ধিত ব্যক্তি কবি সাহিত্যিক খগেন পেগুৰ বৃহস্পতিবাৰৰ স্তম্ভলেখন দ্বিতীয় খণ্ড উন্মোচন কৰে প্ৰাক্তন বেংক বিষয়া সাহিত্যিক ভাৰত গোস্বামীয়ে। ৰেণুপ্ৰভা ফুকন ৰাজকৌৰৰ ভিন্ন চিন্তাৰ সমাহাৰ উন্মোচন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰদা গগৈ বৰাই। নিহাৰিকা বৰাৰ ত্ৰিভাষিক ভইচ স্বৰ আৱাজ কবিতা সংকলন উন্মোচন কৰে বিপ্লৱী কবি তথা অধিবক্তা দিব্যজ্যোতি দত্তই। উন্মোচকসকলৰ বক্তব্যৰ পিছতে মাজুলী জেংৰাইমুখ নিবাসী অৱসৰপ্ৰাপ্ত অভিযন্তা তথা কবি সাহিত্যিক খগেন পেগুক কস্তুৰী প্ৰকাশনৰ দ্বাৰা এখনি সম্বৰ্ধনা পত্ৰ চেলেং গামোচা জাপি স্মাৰকে আনুষ্ঠানিকভাৱে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। সভাৰ সভাপতি প্ৰমুখ্যে বিশিষ্ট অতিথিসকলে বঁটাপ্ৰাপক পেগুৱে ভাষণত কস্তুৰী প্ৰকাশনৰ দ্বাৰা এই সন্মান প্ৰদান কৰি তেওঁক বহুৎসাহিত্য তথা প্ৰেৰণা প্ৰদান কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে। লেখক লেখিকাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰা অনুষ্ঠানত বহুসংখ্যক সাহিত্যপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে। শেষত জাতীয় সংগীতৰ পৰিৱেশনৰ পিছতেই শলাগৰ শৰাই আগবঢ়াই স্বত্বাধিকাৰ ৰেব বৰাই। হয়, আজি আমাৰ বিখ্যাত যোৰহাটৰ প্ৰকাশন প্ৰতিষ্ঠান কস্তুৰী প্ৰকাশনে যিটো মহান কাৰ্য কৰিছে, গ্ৰন্থ উন্মোচন কৰি আৰু গ্ৰন্থ উন্মোচনৰ লগতে আমাৰ গ্ৰন্থ প্ৰণেতাসকলক উৎসাহিত কৰিবৰ বাবে যিখিনি তেখেতে পদক্ষেপ লৈছে, যে মোক সৌভাগ্যবশত জীৱনজোৰা সাধনা বঁটা দিবলৈ গৈছে, সেইখিনি আমাৰ কস্তুৰী প্ৰকাশনৰ মহান এটা পদক্ষেপ বুলি মই অনুভৱ কৰিছোঁ। কস্তুৰী প্ৰকাশনৰ জনপ্ৰিয়তা আগৰ পৰা আছে। কস্তুৰী প্ৰকাশনে এতিয়ালৈকে বহুখিনি গ্ৰন্থ প্ৰকাশ কৰি আহিছে। সেই যিখিনি গ্ৰন্থ প্ৰকাশৰ মানে একাধিক কাৰ্য কৰিলে, সেই কাৰ্যখিনি বিভিন্ন সময়ত মানে সমাজত এটা ভাল প্ৰভাৱ পেলাইছে। সেই প্ৰভাৱে ভৱিষ্যতলৈ এটা কৰ্ম সংস্কৃতি গঢ় দিব আৰু এই কৰ্ম সংস্কৃতিয়ে ভৱিষ্যতলৈ দেশৰ বাবে জাতিৰ বাবে মানে সুনাগৰিকৰ সৃষ্টি কৰিব বুলি আমাৰ আশা। আজি যিখিনি গ্ৰন্থ উন্মোচন কৰিছে তাৰ ভিতৰত মোৰ বৃহস্পতিবাৰৰ স্তম্ভলেখন অৱশিষ্ট তাৰ দ্বিতীয় খণ্ড উন্মোচন কৰিবলৈ যোৱা হৈছে। সেইখিনি ইতিমধ্যে উন্মোচন হৈছে। এই গ্ৰন্থখনি মই 2018 চনৰ পৰা মানে যিখিনি বৃহস্পতিবাৰে স্তম্ভলেখন সামাজিক মাধ্যমত লিখিছিলোঁ, সেইখিনি একেলগে কম্পাইল কৰি মানে দুটা আকাৰত মানে থোপোৱা হৈছে। এটা হ'ল প্ৰথম খণ্ড, মানে যিটো নেকি 2025 চনত মানে উন্মোচন হৈ গ'ল। সেইখিনিৰ মানে যিটো প্ৰথম প্ৰকাশ, সেইখিনি যেতিয়া বিক্ৰী কৰি শেষ হৈ গ'ল, আমাৰ পঢ়ুৱৈ সমাজৰ মানে দাবী মৰ্মে মই সেইখিনিৰ দ্বিতীয় সংস্কৰণো প্ৰকাশ কৰিবলগীয়া হ'ল। দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি দেখা গ'ল যে এই গ্ৰন্থখনে
মানে ৰাইজে বিপুল সমাদৰ কৰিছে মানে এনেকুৱাকৈ সমাদৰ কৰিলে যে গ্ৰন্থখনিৰ চাহিদা আৰু বাঢ়ি গ'ল গতিকে মই ভাবিলোঁ মোৰ যিখিনি বৃহস্পতিবাৰৰ মানে স্তম্ভ লেখন এতিয়ালৈকে বাকী আছে সেইখিনিও কম নহয় গতিকে তাকে মই কম্পাইল কৰি এটা মানে গ্ৰন্থ প্ৰকাশ কৰিছোঁ তাৰ নাম বৃহস্পতিবাৰৰ স্তম্ভ লেখন দ্বিতীয় খণ্ড সেই স্তম্ভ লেখনবিলাক মই বিভিন্ন সময়ত লিখিছোঁ তাৰমানে মই যিখিনি দেখা পাইছোঁ যিখিনি মোৰ অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাখিনি মই মোৰ নিজৰ উপলব্ধিৰে যিমান পাৰোঁ অলপ ভালকৈ সাহিত্যত ৰূপ দি উপস্থাপন কৰিছোঁ উপস্থাপন কৰি সেইখিনি মই লিখি গৈছিলোঁ সেই লিখাৰ সময়ত মোক এটা কথাই বৰকৈ অনুপ্ৰেৰণা যোগাইছিল যে শ্ৰীমদ ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই এটা কথা কৈছে যে তুমি কৰ্ম কৰি যোৱা ফলাফললৈ বাট নাচাবা তাৰমানে মই যিটো সময়ত লিখিবলৈ আৰম্ভ কৰিছিলোঁ মই নিজে নিজেহে লিখি আছোঁ মোক কোনো একনলেজ কৰোঁতা সেইটো সময়ত নাছিলে বা মোৰ লিখাৰ বিষয়ে মানে উপলব্ধি কৰা বা মোক মূল্য দিয়া মানুহ বৰকৈ নাছিলে কিন্তু মানে এনেকুৱা হ'ল যে ভগৱানে যিটো কথা কৈছে যে তুমি কৰ্ম কৰি যোৱা ফলাফললৈ বাট নাচাবা মই ফলাফললৈ বাট নোচোৱাকৈ গৈ থাকোঁতে এটা সময়ত মোৰ মানে লিখাখিনি ভাল পায় যে বৃহস্পতিবাৰৰ স্তম্ভ লেখন বুলিয়েই নহয় মোৰ এতিয়ালৈকে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে সেই বিভিন্ন গ্ৰন্থৰ লেখাখিনি আগতে মানে অসমৰ বিভিন্ন বাতৰি কাকত আৰু আলোচনী বিশেষকৈ প্ৰান্তিকত প্ৰকাশ পাইছে আমাৰ অসমত প্ৰকাশ পাইছে সেইখিনি মানে সমাজৰ পৰা ভাল সমাদৰ লাভ কৰিছে আৰু সেইটোৱে গৈ পেলাই এটা ইম্পেক্ট সৃষ্টি কৰিছে সেই ইম্পেক্টটোৰ কাৰণে মোৰ ওচৰলৈ মানুহ অহা হ'ল বা প্ৰকাশক অহা হ'ল সেই প্ৰকাশকবিলাকে তাৰমানে মোক মানে বঁটা দিবলৈ আৰম্ভ কৰিলে মানে 4খন গ্ৰন্থ উন্মোচন কৰিছে আৰু ইয়াৰ আগতো আমি 7খন গ্ৰন্থ একেলগে কৰিছিলোঁ যোৱা ডিচেম্বৰ 14 তাৰিখে এইবাৰ আমি তেতিয়াই মই খগেন পেগুক চিনি পাইছিলোঁ খগেন পেগুক আগৰ পৰাই মই নাম শুনিছিলোঁ যিটো তেখেতৰ বৃহস্পতিবাৰ স্তম্ভ লেখন পঢ়ি আছিলোঁ কিন্তু তেখেতে ইমানখিনি ত্যাগ কৰি 28খনৰ অধিক গ্ৰন্থ লিখি প্ৰকাশ কৰিলে সেইখিনি কাৰণে আমি তেখেতৰ এই যে জীৱনজোৰা সাধনা বঁটাটো দি পেলাই তেখেতক অকণমান উৎসাহিত কৰিছোঁ যাতে তেখেতৰ সাহিত্য চৰ্চা অব্যাহত থাকে আৰু এইদৰে আমাৰ সমাজ সংস্কৃতিলৈ তেখেতৰ অৱদান আগবঢ়াই যায় সেইটোৱেই আমাৰ যোৰহাটত এনেকুৱা কিছুমান ব্যক্তি আছে যিবিলাকে অনৰ্গল তেখেতসকলে সাহিত্য চৰ্চা কৰি গৈ আছে আৰু সেই কিছুমান তেনেকুৱা বিশিষ্ট লেখকক আচলতে সমাজত চিনাকি কৰি দিবৰ কাৰণে কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰ ৰেব বৰা ডাঙৰীয়াই কিছু তেখেতসকলে আঁচনি লৈছে ইয়াৰ ভিতৰত মই এটা উদাহৰণ দিছোঁ যেনে ডাক্তৰ দেৱীচৰণ ঠাকুৰ বা ডাক্তৰ তোষেশ্বৰ দত্ত এইসকলৰ নিচিনা নীৰৱ সাধকক তেখেতে চিনাকি কৰি দিছে প্ৰচাৰ মাধ্যমলৈ আনিছে আজি যিগৰাকী ব্যক্তিক আজি জীৱনজোৰা সাধনা বঁটা দিবৰ কাৰণে কস্তুৰী প্ৰকাশনে ঠিক কৰিছে সেইজনে তেখেত যে এজন সুলেখক আৰু তেখেতৰ যথেষ্টখিনি গ্ৰন্থ প্ৰকাশ কৰিছে লিখিছে তেখেতে এনেকুৱা ধৰণেৰে এই কস্তুৰী প্ৰকাশনে এই লেখকসকলক চিনাকি কৰি দিছে সমাজলৈ পৰিচয় কৰিছে সমাজত আৰু তাৰ কাৰণে কি হৈছে সেই লেখকসকলে যিটো তেখেতৰ সাধনা সেইটো উৎসাহিত হৈছে মই ডাক্তৰ কোষেশ্বৰ দত্তদেৱৰ এবাৰ জন্ম দিৱসত এই কস্তুৰী প্ৰকাশনে এটা অনুষ্ঠান কৰিছিল তালৈ গৈছিলোঁ সেই মানুহজন এতিয়াও ইমান বয়সত যে মেডিকেল ডিক্সনেৰী প্ৰকাশ কৰিছে এই যে কস্তুৰী প্ৰকাশনে কামটো কৰিছে সেইটো মই স্বত্বাধিকাৰ ৰেব বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।